বুৱাৰী, তুমি ইয়াত কি কৰি আছা? কালি মই তোমাক কি কৈছিলো শুনি নাপালা নেকি? তোমাৰ যি গহনা পাতি আছে আৰু পাটৰ কাপোৰ আছে সেইখিনি মোৰ ওচৰত আহি থৈ দিবাহি। মই তোমাক কালিয়ে কৈছিলো, এতিয়া যোৱা সোনকালে লৈ আহা দেখিনি। মই আপোনাক কালিয়ে কৈছিলো সেইখিনি মোৰ বস্তু হয়। মোৰ বস্তুখিনি মই আপোনাক কিয় দিম? আৰু মোৰ বস্তু মই কেনেকৈ থ'ব লাগে সেয়া মই ভালকৈ জানো। আপোনাৰ তাত নথলেও হ'ব, আপুনি ইমান চিন্তা কৰিব নালাগে। মই এইখিনি আপোনাক দেখিছা এই বৌয়ে তোমাৰ লগত কেনেকৈ মুখে মুখে লাগিছে, তৰ্ক কৰিবলৈ আহিছে ইয়াত। অহা কেইদিন হৈছে, দুখীয়া ঘৰৰ পৰা আহি পিনে ইয়াত একেবাৰে ৰাণীৰ দৰে আছে তো, সেইকাৰণে মানে কাৰ আৰু কেনে কথা পাতিব লাগে সেয়াও নাজানে। বুৱাৰী, এয়া তুমি কি কৈছা? মই তোমাৰ বস্তুখিনি দিবলৈ কৈছো, তুমি সেইটো কথাতে মোক বাৰু এনেকৈ বদনাম দিব লাগেনে? মই তোমাৰ বস্তুখিনি লোভ কৰিছো বুলি? মই তোমাৰ বস্তু লোভ কিয় কৰিম? আৰু সেইখিনি মই নিজৰ ওচৰত ৰাখি থ'ম বুলিতো তোমাক কোৱা নাই। মই অকল কৈছিলো যে গোটেইখিনি বস্তু মোৰ ওচৰত ভালকে থৈ দিয়া, মই লকাৰত ভালকে থৈ দিম। তেনেকে থৈ দিলে কেতিয়াবা যদি চোৰে লৈ যায় তেতিয়া কি কৰিবা, সেই বুলিহে কৈছিলো। তুমি যে মোক একেবাৰে লোভিয়া বুলি বনাই দিলা। বাবা দেখিছানে, তোমাৰ ৱাইফে মোক লোভিয়া বুলি কৈছে। তাই গহনা পাতি কাপোৰ কানিবোৰত বোলে মোৰ চকু আছে। তুমি বাৰু এনেকৈ ক'ব লাগে নে? সেয়েহে শুনিবলৈ তুমি ঘৰৰ পৰা ওলাই যাবলৈ কৈছা। এইখনতো মোৰেই ঘৰ হয়, এতিয়া তুমি আহিলা বুলি মই কি এইখন ঘৰৰ পৰা ওলাই গুচি যাম নেকি? বিয়া দিলেও বেলেগ কথা, তুমি যে মোক এনেকৈ ওলাই যাবলৈ ক'লা, মইতো তোমাক একো কোৱাও নাছিলো। তোমাক মায়ে বস্তুখিনি অকল ভালকে থৈ দিম বুলিহে বিচাৰিছে, লোভত বিচৰা নাই নহয়। মাৰ লগতে তুমি মোকো লোভিয়া বুলি কৈছা আৰু ঘৰৰ পৰা ওলাই যাবলৈ ক'লা। কি এইবোৰ কি কৈ আছা তোমালোকে? মই একো ধৰিব পৰা নাই। তোমালোকে এতিয়াতো মোক ইমানবোৰ কথা শুনাই আছিলা, আকৌ এতিয়া এইবোৰ নাটক কিয় দেখুৱাইছা? মই কেতিয়া তাক লোভিয়া বুলি ক'লো? আৰু প্ৰিয়া, তোমাক মই কেতিয়া ঘৰৰ পৰা ওলাই যাবলৈ ক'লো? তুমি বিয়া হৈ ইয়াত আছেহি তেতিয়াও বেলেগ কথা, তোমাৰতো বিয়াও হোৱা নাই। এইটো ঘৰ তোমাৰ নিজৰে হয়, তোমাক আকৌ তোমাৰ নিজৰ ঘৰৰ পৰা মই কিয় ওলাই যাবলৈ ক'ম? আপোনালোকে এইবোৰ কি নাটক কৰিছে মই কিন্তু একো ধৰিব পৰা নাই দেই। তুমি মনে মনে থাকা, মাহঁতৰ লগত এনেকৈ তৰ্কাতৰ্কি কিয় কৰিছা? এইটোৱে চৰি বুলি কোৱা বাৰু। তোমাৰ যদি ভুল হৈছে চৰি কোৱাত কোনো ধৰণৰ আপত্তি থাকিব নালাগে, গতিকে তুমি এইটোৱে চৰি বুলি কোৱা। কি আকাশ, তুমি ইয়াত কি কৈছা? মোৰতো ইয়াত একো ভুল নাই। এতিয়া বুজিলো, অলপ আগলৈকেতো মাহঁতে মোক বহুত কথা শুনাই আছিলে। মই বোলে দুখীয়া ঘৰৰ পৰা আহি ইয়াত ৰাণীৰ দৰে আছোহি, সেইকাৰণে মই মুখে মুখে তৰ্ক কৰিবলৈ লৈছো আৰু বহুত কিবা কিবি শুনাই আছিলে। তুমি মনে মনে আহা দেখি তেওঁলোকে মোৰ আগত নাটক কৰিবলৈ ধৰিলে, আৰু এতিয়া ভুলটো মোৰ গাত জাপি দিলে। মইতো একো ভুল কৰা নাই, না কাৰোবাক বেয়াকৈ কিবা কৈছো মই চৰি ক'বলৈ। তেওঁলোকেহে মোক চৰি বুলি ক'ব লাগে, মই তাকো চৰি কোৱাত নাই। দেখিছা বাবা, দেখিছা তাই কেনেকৈ মুখে মুখে কথা কয়? মই এতিয়া এষাৰ কথা কওঁতে তাই কিমান কথা কৈ দিলে। নিজেই ভুল কৰি এতিয়া আমাক ক্ষমা বিচাৰিব বিচৰা নাই, আৰু তোমাৰ লগতো এনেকৈ কথা পাতিছে। মোৰ আকৌ উঠাই ল'লে এনেকুৱাই হয়, বোৱাৰীক বোৱাৰীৰ দৰে ৰাখিব লাগে। বৃষ্টি, মই কি ক'লো তুমি শুনি নাপালা? এতিয়া তুমি মোৰ মুখে মুখে তৰ্ক কৰিবা নেকি? তোমাৰ কাৰণে মা আৰু ভণ্টিয়ে মনত দুখ পাইছে, আৰু তুমি ভুল কৰিছা, সেইকাৰণে তুমি চৰি ক'বই লাগিব। যদি নোকোৱা কথা বেয়া হৈ যাব। মই এতিয়াই কৈছো নহয়, এতিয়া তুমি চৰি বুলি কোৱা। আৰু মই তোমাক কৈ দিলো, মই কাকো চৰি ক'বলৈ নাই। মোৰ ভুল থাকিলে বেলেগ কথা, মোৰ যদি ভুল থকা হ'লে মই লগালগ চৰি ক'লো হয়। এতিয়া যেতিয়া মোৰ ভুলেই নাই, মই কাকো মিছামিছিকে চৰি ক'বলৈ নাই। আৰু তুমি যে ইমান মা ভণ্টি কৰি আছা, তোমাৰতো নিজৰো মা নহয়। আৰু তোমাৰ মায়ে তোমাক মৰম কৰা হ'লে বেলেগ কথা আছিলে। না তোমাৰ মায়ে তোমাক মৰম কৰে, না তোমাৰ ভণ্টিয়ে তোমাক মৰম কৰে। তুমি ঘৰত নাথাকিলে তেওঁলোকে তোমাৰ বিষয়ে কি কথা কৈ থাকে সেয়া তুমি জানো? সেইবোৰ মই শুনি থাকো, গতিকে মই জানো তেওঁলোকৰ মনত তোমাৰ প্ৰতি কি আছে। তুমিতো সেইবোৰ একোৱেই গম নাপোৱা। যেতিয়া গম পাবা তেতিয়াহে জানিবা কাৰ কি ভুল। বৃষ্টি, তুমি এনেকৈ কিয় গুচি আহিলা? মই তোমাক কি কৈছিলোঁ তুমি নুশুনিলা? মা ভণ্টি চৰি ক'বলৈ কৈছিলোঁ, আৰু বাকী থাকিল তোমাৰ ভুল থকা নথকাৰ কথা। তোমাৰ ভুল নাথাকিলেও মা আমাতকৈ ডাঙৰ হয়, গতিকে মায়ে যদি কিবা এটা কৈছে সেইটো তুমি মানিব লাগিব। এনেকৈ মাৰ লগত তুমি তৰ্ক কৰিব নোৱাৰা নহয়। আৰু মোৰ বিষয়ে মা ভণ্টিহঁতে কি ভাবে সেয়া মই ভালকৈ জানো, তুমি নক'লেও হ'ব। মুঠতে মই তোমাক যি কৈছোঁ সেইটো কৰা। চাবা সময়ত সকলো ঠিক হৈ যাব, সকলোৱে নিজৰ নিজৰ ভুল শুদ্ধ বুজি পাব। নাই আকাশ, গতিকে মই তোমাক কৈ দিলো, মই কাকো চৰি ক'বলৈ নাই। আৰু মা আমাতকৈ ডাঙৰ হ'ল বুলি কিবা ভুল কৰিলে সেইটো যদি আমি আঙুলিয়ে নিদিওঁ, তেনেকৈতো ভুল কৰি কৰি গৈ থাকিব, আৰু এদিন গৈ এনেকুৱা ডাঙৰ কাণ্ড কৰিব যে সপোনতো তুমি ভাবি চোৱা নাই চাগে। তুমি মোৰ কথা কিয় নুশুনা? মই তেওঁলোকক চৰি নকওঁ বুলি কৈছো নহয়। আৰু মায়ে মোৰ পৰা মোৰ গহনা কাপোৰ কানি সেই গোটেইবোৰ বস্তু মাৰ ওচৰত থ'বলৈ কৈছে। সেইবোৰ মোৰ বস্তু, মোৰ ঘৰৰ মানুহে মোক দিছে। মই আকৌ সেইখিনি মাৰ ওচৰত কিয় থওঁ? সেইখিনি মই মোৰ ওচৰতে থ'ম ন। আপুনি মোৰ কথাটো বুজিবলৈ চেষ্টা কৰক। বৃষ্টি, মই তোমাৰ কথা বুজি পাইছোঁ, কিন্তু তুমিতো মোক বুজিবলৈ চেষ্টা কৰা।
তুমি যদি মোক বুজিবলৈ চেষ্টা নকৰা বেলেগ কোনে বুজি পাব? মা ভণ্টিহঁতৰ কথা মই জানো। তেওঁলোকে মোৰ বিষয়ে যি কওক নকওক সেইটোলৈ মই কেতিয়াও হেৰি নকৰোঁ। যদি সদায় তেওঁলোকৰ ভুলটোকে ধৰি থাকোঁ তেতিয়াহ'লেতো কাৰো মাজত আমাৰ মিলাপ্ৰীতি বোলা বস্তুটোৱে নাথাকিব। তুমি যোৱা, গৈ পিনে চৰি কৈ আহাগৈ। চৰি ক'লে কোনো সৰু ডাঙৰটো হৈ নাযায়। যদিও তোমাৰ ভুল নাই তথাপিও চৰি কৈ দিয়া। তোমাৰ এটা চৰিয়ে যদি তেওঁলোকৰ মনটো শান্তি দিয়ে তেতিয়াহ'লে ঠিক সেইটোকে আছে কৰা। আকাশ, তুমি কোৱাৰ কাৰণে মই তোমাৰ কথা ৰাখি মাহঁতক চৰি ক'ম। কিন্তু মই মোৰ গহনা পাতি বা কাপোৰ কানি এইখিনি মই তেওঁলোকৰ ওচৰত জমা নথওঁ। এইখিনি মোৰ ঘৰৰ মানুহে মোক দিছে, গতিকে মই মোৰ বস্তু বেলেগৰ ওচৰত কেতিয়াও নথওঁ। সেইখিনি মই মোৰ ওচৰতে ৰাখিম। বাকী তুমি যদি চৰি ক'ব কৈছা মই এতিয়া গৈ চৰি কৈ আহোঁ। মোৰতো ভুল নাছিলে, একমাত্ৰ তোমাৰ কাৰণেহে মই এয়া কৰিছোঁ। ইয়াৰ আগলৈ আৰু কেতিয়াও মোৰ পৰা একো আশা নকৰিবা। কি হ'ল এতিয়া তই আমাৰ পৰা ক্ষমা বিচাৰিবলৈতো আহিবই লগা হ'ল? অথনিতে মুখখন বৰকৈ চলাইছিলি নহয়। তই কি ভাবিছিলি তোৰ কথাত আকাশে বিশ্বাস কৰি ল'ব? তই সেই আহিছ গাঁৱৰ দুখীয়া ঘৰৰ পৰা আৰু ইয়াত আহি ৰাণীৰ দৰে থাকিম বুলি ভাবিছিলি নেকি? সেয়া কেতিয়াও নহয়। আকাশে মোৰ কথা কেতিয়াও নেপেলায় আৰু মোক বিশ্বাস নকৰি সি তোৰ কথা কেতিয়াও বিশ্বাস নকৰে। গতিকে আগলৈ এনেকুৱা ভুল কৰাৰ আগতে 10 বাৰ ভাবি চাবি, নহ'লে তোক ঘৰৰ পৰাই বাহিৰ কৰি দিম। আপুনিতো চৰিৰ যোগ্যই নহয়। ইয়াত আকাশে কোৱাৰ কাৰণে মই আপোনাক চৰি ক'বলৈ আহিছিলোঁ। কিন্তু আপুনি কি ভাবিছে মোৰ ভুল হ'ল বুলি ভাবি মই আপোনাক চৰি কৈছোঁ? নহয়, একমাত্ৰ আকাশৰ কাৰণে মই আপোনাক চৰি ক'ব আহিছিলোঁ। কিন্তু আপুনি কাৰো যোগ্য নহয় আৰু কাৰ লগত কি হয় সেয়া সময়ে ক'ব। আপুনি ইয়াত এনেই চিঞৰি থাকি একো লাভ নাই। বৌ, তুমি কি কৰি আছা? মই তোমাক ব্ৰেকফাষ্ট ৰেডি কৰিব কৈছিলোঁ নহয়, ক'তা? নে এতিয়া মই তোমাৰ কাৰণে ব্ৰেকফাষ্ট বনাব লাগিব? তুমি এটা কথা পাহৰি নাযাবা, তুমি এখন সাধাৰণ গাঁৱৰ দুখীয়া ঘৰৰ পৰা অহা ছোৱালী। ইয়াত ৰাণীৰ দৰে থাকিম বুলি ভাবি নাথাকিবা, সেয়া তোমাৰ ভুল ধাৰণা। আৰু এনেও এই গোটেই প্ৰপাৰ্টিখিনিৰ মালিকনী মই হয়। মোৰ অকৰা আকাশ দাদা নহয়, সিতো গোটেইবোৰ নিজৰ নামত কৰি থৈছে। কিন্তু সঁচা অৰ্থত ক'ব গ'লে সেইখিনি তাৰ একোৱেই নহয়। এই গোটেই সম্পত্তিৰ মালিকনী মই হয়। গতিকে যেতিয়া মই এই গোটেই সম্পত্তিখিনি মোৰ নামত কৰি ল'ম সেইদিনাই তোমালোকৰ কাৰণে এইখন ঘৰত শেষ দিন হ'ব। তোমালোকে ফুটপাথত থাকিব লাগিব। গতিকে এতিয়াৰ পৰা সেইবোৰ অভ্যাস কৰি লোৱা। মই একো বুজি পোৱা নাই সপোন বাদ দিয়া। আৰু তুমিতো এখন ঘৰৰ ছোৱালীহে হয়। এদিন তুমি বিয়া হৈ ইয়াৰ পৰা গুচি যাব লাগিব। তেতিয়াতো তোমাৰ এইখন ঘৰত একোৱেই অধিকাৰ নাথাকে। গতিকে ইয়াৰ গোটেই সা সম্পত্তিৰ মালিকনী তুমি কেনেকৈ হ'লা সেয়াহে মই ধৰিব পৰা নাই। মই বাৰু ইয়াত ৰাণী হৈ থাকিম বুলি ভাবি অহা নাই। কি ক'লি তই? মই এখন ঘৰৰ পৰা ক'তো নাযাওঁ আৰু এই গোটেই সা সম্পত্তিৰ মালিকনী মই হয়। তই বেছি কথা ক'ব নাহিবি। তোক ব্ৰেকফাষ্ট বনাবলৈ কৈছোঁ, ব্ৰেকফাষ্ট বনাবি যা ভিক্ষাৰী কৰবাৰ। ভণ্টি, তুমি তোমাৰ বৰ লগত এয়া কেনেকৈ কথা পাতিছা? আৰু তোমাক বই কি কৰিলে? তুমি বক যে ইমান বেয়াকৈ কথা কৈছা? যি কৈ আছিলে মই সকলো শুনিলোঁ। এতিয়া মোৰ আগত নাটক নেদেখুৱাবা যে এয়াতো এতিয়া তোমাৰ বৰ ভুল বুলি। ইয়াত সম্পূৰ্ণ তোমাৰ ভুল। মই একো নকওঁ কাৰণে তোমালোকে মূৰৰ পৰা উঠিছা। ঠিক আছে, তোমালোকক এই গোটেই সম্পত্তি লাগে নহয়? সেইটো কাৰণে মোৰ লগত হওক বা মোৰ ৱাইফৰ লগত তোমালোকে এনেকুৱা ব্যৱহাৰ কৰি থাকা? ঠিক আছে, এই গোটেই সম্পত্তি মই তোমালোকৰ নামত কৰি দিম আৰু আমিও ইয়াৰ পৰা গুচি যাম। থাকিবা তোমালোকে তোমালোকৰ ঘৰত। বৃষ্টি, ব'লা, আমি আজিৰ পৰা আৰু ইয়াত নাথাকোঁ। আমি সকলোৱে বেলেগ ক'ৰবাত থাকিম। আকাশ, আমি এতিয়া ক'লৈ যাম? হঠাৎ এনেকৈ ঘৰৰ পৰা ওলাই দিলোঁ। এতিয়া আমাৰ ওচৰত থাকিবলৈতো কোনো জেগা নাই। কি কৰিম চিন্তা বাৰু নকৰিবা এতিয়া? বৃষ্টি, থকাৰ ব্যৱস্থা হৈ যাব। আৰু চাকৰি মই য'তে বিচাৰিলেও কিবা এটা পাই যাম, কাৰণ মোৰ এক্সপিৰিয়েঞ্চ আছে। গতিকে তুমি টেনশ্যন নল'বা। কিন্তু তুমি এইখন ঘৰত বহুত সহ্য কৰিলা, মই আৰু তোমাক ইয়াত ৰাখিব নোৱাৰোঁ। ব'লা এতিয়া যাওঁ। বাহ, এই ঘৰটো যিমান সৰু সিমানেই ধুনীয়া আৰু মৰম লগা। ইয়াত থাকিও ভাল লাগিব। কিন্তু এইটো কাৰ ঘৰ হয়? এইটো মোৰ লগৰ এটাৰ ঘৰ হয়। সি ইয়াত নাথাকে, গতিকে তাক মই ফোন কৰিলোঁ। সি কৈছে আমি ইয়াত যিমান দিন বিচাৰোঁ সিমান দিনে থাকিব পাৰিম, যেতিয়ালৈকে আমাৰ বেলেগ ব্যৱস্থা হৈ নাযায়। ব'লা আমি ভিতৰলৈ যাওঁ। কি হ'ল মা? মোৰ ব্ৰেকফাষ্ট ক'ত? টিফিনো এতিয়ালৈকে ৰেডি কৰা নাই তুমি? মোৰ অফিচলৈ যাবলৈ দেৰি হৈছে। তুমি নাজানা নেকি? অফিচৰ কাম গোটেইবোৰ মই অকলে চাবলগীয়া হৈছে। তুমিতো সেইবোৰ মাথা মাৰি থাকিব নালাগে। ঘৰত আৰামতে বহি থাকা। মোক সময়ত এতিয়া ব্ৰেকফাষ্টটো ৰেডি কৰি দিব নোৱাৰা নেকি? কোনো কামৰ নহয় মানে, এনেই তোমাক ঘৰত ৰাখি থৈ দিছোঁ। মাজনী, তই তোৰ মাৰৰ লগত এনেকৈ কথা পাতিছ যে? মইতো তোৰ চাকৰ নহয় ন? আৰু এইবোৰ যে তই গোটেইবোৰ এতিয়া পালিগে অকলীয়াকৈ, মোৰ কাৰণে সম্ভৱ হৈছে। মই ইমানবোৰ বুদ্ধি কৰি সিহঁতক ঘৰৰ পৰা নুলিওৱা হ'লে তই এইবোৰ একোৱে নাপালি হয়। কিন্তু তই নিজৰ মাৰকে এনেকৈ উলিয়াই দিম বুলি ক'বলৈ আহিছ? অঁ কৈছোঁ, কাৰণ তুমি কোনো কামৰ নহয়। আচলতে কাম নোহোৱা মানুহক ইয়াত ৰখাটোৱে ভুল। তুমি এতিয়াই ওলোৱা ইয়াৰ পৰা। এইটো মোৰ ঘৰ হয়। এই গোটেই সা সম্পত্তিৰ মালিকনী মই হয়।
গতিকে তুমি ইয়াত কি কৰিবলৈ আছা? যোৱা, এতিয়াই ওলাই যোৱা। তোমাৰ ঠাইত মই চাকৰি এজনী ৰাখি ল'ম। চাকৰিজনীয়ে এটলিষ্ট সময়মতে মোক খোৱা বোৱাবোৰ দিব, নিজৰ কাম কৰিব। তোমাৰ কোনো কাম নাই। ওলাই যোৱা মোৰ ঘৰৰ পৰা। আজি যিজনী ছোৱালীৰ কাৰণে মই ইমানবোৰ কষ্ট কৰিলোঁ, যাতে তাই গোটেই সম্পত্তিখিনি নিজে পায়, য'ত তাইৰ অধিকাৰ আছে, আৰু তাই আজি মোকে ঘৰৰ পৰা উলিয়াই দিলে। সেই বুঢ়ী মানুহজনী এতিয়া ক'লৈ যাওঁ, ক'ত কি কৰি খাম বাৰু, তাই এবাৰো ভাবি নাচালে। মা, তুমি ইয়াত কান্দিছা কিয়? কি হ'ল তোমাৰ? বাবা, মোক মাফ কৰি দে। বোৱাৰী, মোক মাফ কৰি দিবা তোমালোকে। তোমালোকৰ লগত মই বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। আজি তাৰ ফল পাইছোঁ। যিজনী ছোৱালীৰ ভালৰ কাৰণে মই তোমালোকৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলোঁ, আজি সেই ছোৱালীজনীয়ে মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে। উপায় নাপাই মই তোমালোকৰ ওচৰলৈ আহিব লগা হ'ল। তাই মোৰ নিজৰ ছোৱালী, তথাপিও তাই মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলে। কিন্তু তোমালোকতো মোৰ আঁতৰৰ আছিলা, তথাপিও আকাশে মোক নিজৰ মাকৰ দৰে ইমান মৰম দিলে। কিন্তু মই সেয়া বুজি নাপালোঁ। আজি যেতিয়া মোৰ নিজৰ ছোৱালী মোৰ লগত এনেকুৱা কৰিলে, তেতিয়াহে মই মোৰ ভুল বুজি পালোঁ। মোক ক্ষমা কৰি দিবা তোমালোকে। মা, তুমি এনেকৈ কিয় কৈছা? তুমি মোৰ নিজৰ মা নহ'লেও মোৰ নিজৰ মাৰ দৰেতো মোক ডাঙৰ দীঘল কৰিলা। এতিয়া বাৰু এনেকৈ কিয় ক'ব আহিছা? চিন্তা নকৰিবা, ভণ্টিয়ে তোমাক ঘৰৰ পৰা উলিয়াই দিলেও আমি আছোঁ নহয়। এতিয়াৰ পৰা তুমি আমাৰ লগত ইয়াত থাকিবা।